শিখা শৰ্মাৰ দৰে লেখিকা সমাজৰ বাবে বিষাক্ত। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, জুবিন দাৰ দৰে এজন মহান ব্যক্তি, এজন মহান শিল্পী, যাক আমি ঈশ্বৰৰ ৰূপত দেখা পাওঁ, যাক আমি ঈশ্বৰ বুলি ভাবোঁ, সেই তেনে এজন ব্যক্তিৰ চৰিত্ৰত দাগ লগোৱাৰ চেষ্টা কৰিছে এই শিখা শৰ্মা নামৰ লেখিকাগৰাকী। গতিকে সৰ্বপ্ৰথমতে মই অসম চৰকাৰক এটাই অনুৰোধ কৰোঁ, প্ৰাৰ্থনা জনাওঁ, যাতে শিখা শৰ্মাই উচিত শাস্তি পায়। গোটেই জীৱনটো যাতে কাৰাগাৰৰ ভিতৰত থাকে, কাৰাৰুদ্ধ হৈ থাকে, যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হয়, তাৰ বাবে যাতে অসম চৰকাৰে ব্যৱস্থা কৰে। কাৰণ এনেকুৱা লেখিকা, শিখা শৰ্মাৰ দৰে লেখিকা দেশত মুক্ত বিচৰণ কৰিলে বা সমাজত মুক্ত বিচৰণ কৰিলে সমাজত বা দেশত বিষ বিয়পাব, গোটেই সমাজখন দেশখন বিষাক্ত কৰি পেলাব। তেওঁ সেই শিখা শৰ্মাৰ মুখেৰে, শিখা শৰ্মাৰ লিখনিত অকল বিষহে আহে, বিষাক্ত শব্দহে এৰে, কোনো প্ৰেমৰ শব্দ নেৰে বা কোনো পোহৰৰ শব্দ নেৰে। গতিকে শিখা শৰ্মাৰ দৰে লেখিকাই সমাজখনত পোহৰ নিবিলায়, দেশখনত পোহৰ নিবিলায়, বিষহে বিলায়। সেই তেনেকুৱা লেখিকা আচলতে কাৰাৰুদ্ধ হৈ থকাটোৱে দেশৰ বাবে মংগল, সমাজৰ বাবে মংগল। বন্ধুসকল, মই অকল লেখিকা শিখা শৰ্মাকে কোৱা নাই, এনে বহু লোক আছে সমাজত যি আনৰ সমালোচনা কৰে, আনৰ চৰিত্ৰত দাগ লগোৱাৰ চেষ্টা কৰে, আনক বেয়া মন্তব্য কৰাৰ চেষ্টা কৰে। গতিকে সেইসকলে সমাজত ভাল এটা শুভ বাৰ্তা নিবিলায়। তেওঁলোকে সদায় এটা বিতৰ্কমূলক কিবা অশান্তিৰ সৃষ্টি কৰে, হয়নে, শান্তি বিনষ্ট কৰে, গোটেই সমাজখন বিশৃংখল কৰি পেলায়, হয়নে। সদায় মই লক্ষ্য কৰোঁ, ফেচবুক হওক, ইউটিউব হওক, সামাজিক মাধ্যমত তেওঁলোকে সদায় আনৰ সমালোচনা কৰে, আনৰ লৈ পেলাই বিতৰ্ক কৰে, আনক বেয়াকৈ মন্তব্য কৰে, আনৰ চৰিত্ৰত দাগ লগোৱাৰ চেষ্টা কৰে। আপোনালোকে এবাৰ নিজৰ চৰিত্ৰত চাবচোন, নিজৰ চৰিত্ৰটো কেনেকুৱা। আনৰ ওপৰত আঙুলিওৱাৰ আগতে নিজৰ ফালে এবাৰ আঙুলিয়াই চাব যে মোৰ চৰিত্ৰটো কেনেকুৱা, মই কেনেকুৱা, মই সমাজৰ বাবে মই কি কৰিছোঁ, হয়নে। আমি সদায় আনক সমালোচনা কৰোঁ যে আনে কি কৰিছে, আনৰ চৰিত্ৰত দাগ লগাওঁ যে আনৰ চৰিত্ৰটো বেয়া, কিন্তু মোৰ চৰিত্ৰটো কেনেকুৱা, মই কেনেকুৱা, মই ভাল হয়নে নাই, সেইটো প্ৰথমতে আমি চাই ল'ব লাগিব। চাই লোৱাৰ পিছতহে আনক সমালোচনা কৰাটো যুক্তি হ'ব। তথাপিও বন্ধুসকল, আনৰ চাৰ্টিফিকেট দিয়াৰ আমাৰ অধিকাৰ নাই, হয়নে। আমি যিমান পাৰোঁ সমাজৰ বাবে বা দেশৰ বাবে কিবা এটা ভাল চিন্তা কৰিব লাগে, উপযুক্ত চিন্তা কৰিব লাগে, হয়নে। কিন্তু এচাম এনেকুৱা মানুহ আছে, যেনেকৈ শিখা শৰ্মাৰ দৰে এনেকুৱা কিছুমান মানুহ আছে, যি নিজৰ স্বাৰ্থৰ বাবে, নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে, নিজৰ TRPৰ বাবে, নিজৰ প্ৰচাৰৰ বাবে আনক সমালোচনা কৰে, আনৰ চৰিত্ৰত দাগ লগোৱাৰ চেষ্টা কৰে। সেই তেনে ব্যক্তি আচলতে সমাজৰ বাবে, দেশৰ বাবে এটা ভয়ংকৰ চিন হয়, হয়নে, ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰে। তেওঁলোক আচলতে বিষাক্ত প্ৰাণী। এটা বিষাক্ত প্ৰাণীৰ লগত মই তেওঁলোকক বুজাব লাগিব। যেনেকৈ বিষাক্ত প্ৰাণীয়ে গোটেই বিষ বিয়পাই গোটেই সৃষ্টিখন শেষ কৰি পেলাব পাৰে, ঠিক তেনেকেই এইসকল লোকে, শিখা শৰ্মাৰ দৰে লোকে সমাজত বিষ বিয়পাই সমাজখন বিষাক্ত কৰি পেলায়। গতিকে শিখা শৰ্মাৰ দৰে যিসকল লোক আছে, সকলোকে মই অনুৰোধ কৰোঁ যে শিখা শৰ্মাটো এতিয়া জেলত গ'ল, হয়নে, আৰু অসম চৰকাৰে যাতে শিখা শৰ্মাক কাৰাৰুদ্ধ কৰি ৰাখে, কাৰাগাৰৰ ভিতৰতে বন্দী কৰি ৰাখে। কাৰণ সমাজৰ বাহিৰলৈ ওলালে বিষ বিয়পাই সমাজখন বেয়া কৰিব, সেইকাৰণে কাৰাৰুদ্ধ হৈ কাৰাগাৰৰ ভিতৰত থকাটোৱেই ভাল। ঠিক সেই শিখা শৰ্মাক চাই সকলো যিসকলে আনৰ সমালোচনা কৰে, আনৰ নিন্দা কৰে, আনক চৰিত্ৰত দাগ লগাবলৈ চেষ্টা কৰে, সেই তেখেতসকলে যাতে এটা শিক্ষা পায় যে বেয়া সদায় বেয়াই হয়, হয়নে। যোনে বেয়া কৰিবলৈ চেষ্টা কৰে নহয়, তেওঁলোকৰ সদায় বেয়া হয়। আজি শিখা শৰ্মাই আনক বেয়া কৰিবলৈ যাওঁতে নিজৰ অপকাৰ হৈছে, নিজৰে
বিপদ নিজেই চপাই আনিছে। গতিকে যি আনৰ ভাল কৰিবলৈ চেষ্টা নকৰে, আনৰ বেয়া কৰিবলৈ চেষ্টা কৰে নহয়, তেওঁৰ সদায় বন্ধুসকল বেয়াই হয়। বন্ধুসকল, অসমীয়াত কথা এষাৰ আছে ন, যে ওপৰলৈ থুৱালে নিজৰ মুখতে পৰে, হয়নে? আমি যদি ওপৰলৈ থুই মাৰোঁ নহয়, নিজৰ মুখতে পৰিব। আনলৈ হুল পুতিলে বোলে নিজৰ ভৰিতে সোমায়, সেইটোও সত্য কথা, হয়নে? আমি যদি আনৰ বাবে হুল পুতি থওঁ নহয়, অকস্মাতে নজনাকৈ পাহৰি গৈ পেলাই নিজৰ ভৰিতে সোমাই যায়। ঠিক তেনেকৈ আমি আনৰ সমালোচনা কৰি আনৰ চৰিত্ৰত দাগ লগাবলৈ যাওঁতে আমাৰো যে অপকাৰ হ'ব সেই কথা ভালকৈ জনা উচিত। গতিকে সামাজিক মাধ্যম বা ফেচবুক হওক, ইউটিউব হওক, এইবিলাকত সদায় কিবা এটা ভাল বাৰ্তা এৰিবলৈ চাব লাগে, সদায় সমাজৰ বাবে ভাল কথা এটা এৰিবলৈ চাব লাগে। আনক লৈ পেলাই, আনৰ সমালোচনা কৰি পেলাই সামাজিক মাধ্যমখনো বেয়া কৰি দিয়া হয়, হয়নে? আমি সদায় আনৰ ভাল কথা চিন্তা কৰিব লাগে। যিমানেই আমি আনৰ ভাল চিন্তা কৰিম নহয়, আমাৰো আনে ভাল চিন্তা কৰিম। কিন্তু আমি যদি আনৰ সমালোচনা কৰোঁ, আনৰ বেয়া কথা কওঁ, আনক বেয়াকৈ মন্তব্য কৰোঁ নহয়, আমাকো আনে বেয়াকৈ মন্তব্য কৰিব। আমি কেতিয়াও ভাল নাপাওঁ। আমি যেনেকুৱা বস্তু এৰিম নহয়, তেনেকুৱা বস্তুৱেই পাম বন্ধুক। গতিকে শিখা শৰ্মাই উচিত শাস্তি পোৱাটো আমি সকলোৱে বিচাৰোঁ। আৰু গৰিমা বৌলৈ মোৰ আন্তৰিক ধন্যবাদ যে গৰিমা বৌয়ে সৎ সাহসেৰে সেই কাম কৰিলে, এফআইআৰখন দিলে। কাৰণ শিখা শৰ্মাৰ বাবে সেইটো উপযুক্ত, হয়নে? শিখা শৰ্মাই সেই তেনেকুৱা শাস্তি পাব লাগে। সেইবাবে গৰিমা বৌকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু গৰিমা বৌৰ লগত আমি সকলোৱে আছোঁ, সদায় থাকিম। সদায় বেয়াৰ লগত আমি যুঁজ দিয়াৰ সদায় প্ৰচেষ্টা কৰিম, যাতে সদায় ভাল আহে, সমাজলৈ কিবা এটা ভাল বাৰ্তা আহে, মানে এনেকুৱা জাবৰ, এনেকুৱা বিষাক্ত প্ৰাণীক যাতে সমাজৰ পৰা আঁতৰাই পঠিয়াব পাৰি, তাৰ চেষ্টা আমি সকলোৱে কৰিব লাগে। অকল গৰিমা বৌয়ে নহয়, আমি সকলোৱে কৰিব লাগে। কাৰণ চিন্তা কৰক, জুবিন দা যেতিয়া জীয়াই আছিলে, শিখা শৰ্মাই কোনো মাত মাতিছিল, কোনো কথা কোৱা নাছিল। যিজন ব্যক্তি এই সংসাৰ ত্যাগ কৰি গুচি গ'ল, এই সমাজখনৰ কাৰণে, এই দেশখনৰ কাৰণে, আমাৰ অসমীয়াৰ জাতিটোৰ বাবে নিজৰ প্ৰাণ আহুতি দিলে, নিজৰ প্ৰাণটোক বিসৰ্জন দিলে, সেই তেনে এজন ব্যক্তিক, তেনে এজন মহান ব্যক্তিক, যাক আমি ঈশ্বৰ বুলি ভাবোঁ, যাক আমি ভগৱান বুলি ভাবোঁ, সেই তেনে এজন ব্যক্তিক এই শিখা শৰ্মাই চৰিত্ৰত দাগ লগোৱাৰ চেষ্টা কৰিছে। আৰু এজন ব্যক্তি আছে, সেইজন ব্যক্তিও জুবিন দাৰ বিষয়ে বেয়াকৈ মানে চৰিত্ৰত দাগ লগোৱাৰ চেষ্টা কৰিছে। সেইজন ব্যক্তিৰ এদিন ভিডিঅ' বনাম। তো আনৰ সমালোচনা কৰি, আনৰ চৰিত্ৰত দাগ লগাই মই মহান হ'বলৈ গ'লে নহয়, সদায় মই বেয়াই হ'ম। কেতিয়াও আমি সমাজৰ চকুত ভাল নহওঁ। আমি যদি সমাজত মহান হ'ব বিচাৰোঁ, সমাজৰ চকুত ভাল হ'ব বিচাৰোঁ, তেতিয়াহ'লে সমাজৰ বাবে আমি ভাল কাম কৰিব লাগিব, মানুহৰ বাবে ভাল কাম কৰিব লাগিব। কোনোবাই বিপথে গৈছে, তেওঁক যাতে শুদ্ধ পথত কেনেকৈ আনিব পাৰি তাৰ প্ৰচেষ্টা কৰিব লাগিব। কোনোবাই বিপথত গৈছে, কোনোবাই বেয়া কৰ্ম কৰিছে, তেওঁৰ ওপৰত আৰু বেয়াকৈ যদি গালি গালাজ পাৰি, আৰু বেয়াকৈ মন্তব্য কৈ তেওঁক আকৌ বেয়া পথলৈ ঠেলি দিয়াহে হয়, কেতিয়াও তেওঁ ভাল পথত নাহে। যদি আমি ভাল পথত কাৰোবাক আনিবলৈ হয় নহয়, তো প্ৰেমৰ দ্বাৰাই আনিব লাগিব, ভাল কথাৰ দ্বাৰাই আনিব লাগিব। আমি যিমান ভাল কথা সমাজত এৰিম, সিমান ভাল সমাজখন হ'ব, হয়নে? তো বন্ধুসকল, সমালোচনা কৰি, আনৰ নিন্দা কৰি, আনৰ চৰিত্ৰত দাগ লগাই, বিতৰ্ক কৰি কেতিয়াও সমাজত ভাল এটা প্ৰভাৱ নপৰে। সমাজত ভাল প্ৰভাৱ কেতিয়া পৰিব? যেতিয়া আমি প্ৰেমৰ বাৰ্তা এৰিম, হয়নে? আমি সকলোকে ভাল পাবলৈ শিকিম, সকলোকে আমি মৰম দিবলৈ শিকিম, সকলো যাতে ভাল পথত আহে তাৰ বাবে কাম কৰিব যেতিয়া আমি আৰম্ভ কৰিম, সেই তেতিয়াহে সমাজত আমাৰ নাম, আমি সমাজৰ মানে মৰম বুটলিবলৈ পাৰিম। আজি জুবিন দাই কি কৰিলে? জুবিন দাই কেতিয়াও কাকো বেয়াকৈ কোৱা নাছিলে, কেতিয়াও কাকো মানে বেয়াকৈ গালি পৰা নাছিলে, বেয়া মন্তব্য দিয়া নাছিলে। জুবিন দাই সদায় অন্যায়ৰ বিৰোধিতা কৰিছিলে, কিন্তু বেয়া কোৱা নাছিলে। আৰু জুবিন দাই সদায় সমাজৰ
মানুহৰ অন্তৰ্জয় কৰাৰ চেষ্টা কৰিছে, মানুহৰ অন্তৰ্জয় কৰাৰ চেষ্টা কৰিছিলে, মানুহৰ আশীৰ্বাদ লোৱাৰ চেষ্টা কৰিছিলে। সেইকাৰণে আজি জুবিনদাৰ নাম ঈশ্বৰৰ ঠাইত হ'ল। কিন্তু শিখা শৰ্মাই আনৰ বদনাম গাবলৈ যাওঁতে কাৰাৰুদ্ধ হ'ল, হয়নে? তো শিখা শৰ্মাই যাতে উচিত শাস্তি পায় তাৰ বাবে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে শিখা শৰ্মাই উচিত শাস্তি পায়, সদায় যাতে কাৰাগাৰৰ ভিতৰত বন্দী হৈ থাকে, যাতে সমাজলৈ বাহিৰলৈ ওলাই আহি সমাজখন যাতে বিষাক্ত নকৰে, বিষ বিয়পাব নোৱাৰে, তাৰ যাতে ব্যৱস্থা হয়। সেইকাৰণে সকলোৱে যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাওঁ। মই জানো, কাৰণ মই জানো যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলটো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।